বিহু পালেহিয়ে পাই চেলেহৰ হেঁপাহৰ ৰঙালী বিহুটি ঔৰে গছতে মৌৱে বা হে নহ'লে জানি কোন আহিছে বিতুপনদাৰ মাক দেখোন এজনী মাঘিক কাইদেউ ছোৱালীজনী নহয় নে খুদা হয় হয় না এটা কথা দেই মই সেইদিনাখন তোৰ বাপেৰক লগ পাইছিলোঁ বাপেৰে যিখন কথা শুনাইছে বোলে সেই মোৰ ছোৱালী পাবলৈ তোৰ ল'ৰাক বোলে আঁতৰত দেখিবি আমুখে তামুখে মই ক'বলৈ আহিছোঁ কি যে তই মোৰ ল'ৰা পৰা আঁতৰি থাকিবি কথা সিমানেই কথা শুনাবলৈ আহিছে তই হেৰি কৰি থাকিবি ঘূৰি ফুৰিবি মোৰ ল'ৰাৰ লগত মই কথা শুনিব লাগিব খুদা আপুনি এইবোৰ কি কথা কৈছে মই একো বুজা নাই তই এতিয়া একো বুজিয়ে পোৱা নাই মোৰ ল'ৰাৰ লগত লাইন মাৰি ফুটে সেইবোৰ কথা পাহৰি থাকিলি এতিয়া ল'ৰাৰ লগত ঘূৰি ফুৰিবি পাতলে তোৰ পাতলে ঘূৰি ফুৰিবি এতিয়া কথা ক'বলৈ আহিছ মইতো বিতুপনদাৰ লগত বিয়া হ'ম বুলিয়ে ভাবিছোঁ ন মই তেনেকুৱা একো কৰা নাই মই কেতিয়াবা লগ পাওঁ আৰু সেই চব নচলিব দেই বিয়া পাতিলে গুচি আহিব লাগে আৰু নহ'লে এইবোৰ কথা শুনিবলৈ নাই মই তোৰ দেউতাৰে মোক যিখন বকিছে সেইডোখৰ ৰাস্তাত লগ পায় বিয়া হ'বলৈ মন চা গুচি আহিব লাগে আৰু ফুট লগুণ দি ৰাখি থ'ম আৰু বোৱাৰী হিচাপে নহ'লে মই ছোৱালীলে বেলেগ গাঁৱৰ চুকৰ কোনোবা ছোৱালী বিয়া পতাই দিম নাই বিতুপনদাই মোক বিয়া পতাৰ প্ৰস্তাৱ দিছে ময়ো বিয়া হ'ম বুলিয়ে কৈছোঁ খালি মই দেউতাক ক'বলৈ ভয় লাগি আছে তাৰ মানে সেইটো কথা তেতিয়াহ'লে সেই ধনী ঘৰ ছোৱালীজনী চেলেনা কানি জীৱনটো ধ্বংস কৰিবলৈ কোনো দৰকাৰ নাছিলে সিটো আগৰ পৰাই মোকেই ভাল পায় কিন্তু তাইক পইচাৰ কাৰণেহে বিয়া পাতিছিল কি পইচাৰ কাৰণেনো এনেকে বিয়া পাতেনে মানুহক নিজৰ জীৱনটো ধ্বংস কৰি দিলে ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিলে আমাৰ ল'ৰাটোৱে তই আকৌ আহিলি নে মোৰ ছোৱালী মই তহঁতৰ ঘৰলৈ বিয়া নিদিওঁ কথা সিমানেই দেউতা তই এইবোৰ কি কৈছ মই ঠিকেই কৈছোঁ এবাৰ বিয়া পতা মানুহৰ কোনো বিশ্বাস নাই আগৰজনী যেনেকৈ আহিছে তোকো তেনেকৈ এৰি দিব মই তোৰ কাৰণে বেলেগ ল'ৰা চাইছোঁ ঠেলামৰা গাঁৱৰ এই দোকানী এটাই প্ৰস্তাৱ দিছে তোৰ কাৰণে তেতিয়াহ'লে আৰু এটা কথা দেই মাঘিক কাইদেউ মোৰ ল'ৰাৰ লগত যাতে মই নেক্সট টাইমত আপোনাৰ ছোৱালীক নেদেখোঁ কথা সিমানেই আজিয়ে ইয়াত মই কথা ছিঙি দিছোঁ মই এইজনী ছোৱালী মোৰ ঘৰ বোৱাৰী নকওঁ মই বেলেগ ছোৱালী চাই আছোঁ নালাগে যা আগৰটো কথাবোৰ গম পাওঁ নহয় আগৰজনী বোৱাৰীক যিখন শাস্তি দি খেদিলি ইমান হেৰি শাস্তি দিলি মোৰ ছোৱালীকো যাতে তেনেকৈ শাস্তি নাপায় মই সেইকাৰণে বেলেগ এখন ঘৰলৈহে বিয়া দিম আমাৰ এই বিটোক দিম ঠিকছে যাইম ৰ তাৰ কাৰণে মই সদায় কথা শুনিব লাগে একদম তেজ খাইছে মই কৈছোঁ চবেই মিলি মোৰ তেজটো পাক খাইছে দেউতা তই এইবোৰ কি কৰিলি হয় দেউতা তই মানে থাক আজিৰ পৰা যদি তোক মই সেই এজনী অনাটোৰ লগত দেখোঁ সেই বিতুপনৰ লগত দেখোঁ তোৰ ঠেং ভাঙি দিম আমাৰ ভাবি যোৱাই কিবা উল্টা উভতাখন বকিছে যে বিয়াৰ ডেটটো পিছুৱাবলৈ কৈছে যে কথাটো কি এইবোৰ কথা শুনিলে আকৌ অকণমান টেনশ্যনো লাগি যায় নহয় কিহৰ কাৰণে ক'লেনো পিছুৱাবলৈ ডেটটো অত দিনৰ পৰা দেখোন সেই বিহু পিছতে বহাগতে বিয়াখন পাতিম কৈ আছিল জানো পাই টেনশ্যনহে লাগিছে আৰু দেই কি হ'ল জোৱাই কিবা টেনশ্যনত পইচা নিচিনা লাগিছে এই শাহুমা কথা এটা হ'ল নহয় আমাৰ চেলেনাক যোনটো ল'ৰালে বিয়া দিব বিচাৰিছোঁ ভাবি যোৱাই ফোন কৰিলে এতিয়া বোলে হেৰি নহয় বিয়াৰ বোলে ডেটটো পিছুৱাওক বোলে এতিয়া বোলে সেই সদ্যহতে বিয়াখন নেপাতো বুলি কৈছে কথাটো দেখোন অকণমান চিন্তা কৰিবলগীয়া ভাবি যাই নিজে কৈ থৈ গৈছিলে সোনকালে বিয়াখন হ'ব লাগে বুলি আকৌ এতিয়ানো কি হ'ল তাকে সেই শাহুমা মোৰ হ'লে চিন্তাহে লাগিছে পাই পিছে জোৱাই আমাৰ চেলেনাৰ আগৰ কথাবিলাক কৈছিলা নে নাই খুলি খালি তাই যে এবাৰ বিবাহিত তাই যে এবাৰ বিয়া হৈছে সেইটো কথা তুমি জনাইছিলা নে নাই শাহুমা সেইবোৰ জনোৱা নাছিলো পিছে সেইটোৱে তুমি ভুল কৰিছা গম পাইছানে এইবোৰ আগতীয়াকৈ কৈ মেলি আজৰি হ'ব লাগে এইবিলাক কথা পিছত গম পোৱা কথা নহয় সেইবোৰ কাৰণে যদি কিবা হয় কি হ'ব বাৰু কি হ'ল আইতা কি হ'ল পাপা নাই একো নাই পাপা তোমাক টেনশ্যনত থকা যেন লাগিছে যে আৰু আইতা কি চিন্তা কৰি আছা একো নাই তই চাহ এটোপা বনা মোৰ চকুকেইটাই ভুল ক'ব নোৱাৰে দেউতাৰ চকুকেইটা দেখিয়ে গম পাইছোঁ কিবা টেনশ্যন লৈ আছে বুলি একো নাই বেটি একো নাই কোৱা মই সঁচাকৈ কৈছোঁ কোৱা দেই কৈ দিছোঁ আকৌ হেৰি হ'ল আমাৰ হ'বলগীয়া ভাবি যোৱাই তোৰ বিয়াখন এতিয়া পিছুৱাবলৈ কৈছে কিয় নাজানো কিয় মোৰ এতিয়া বহুত চিন্তা লাগিছে ইমান সোনকালে বিয়া পাতিম কৈ থকা ল'ৰাটোৱে কিয় ডেট পিছুৱাইছে তোলে ফোন নাই কৰা নেকি বাৰু সি ফোন এটা কৰি সুধিব লাগিছিলে পাই ফোন মানে মোক কালিয়ে কৰা আজি ফোন কৰাই নাই তাকেহে যোৱাচোন চেলেনা বেটি তুমিও ফোন এটা কৰি চোৱাগে ভাবি যোৱাইক যোৱা মই এতিয়া তাৰ লগত কথা পাতিম কথাটো অকণমান ভাবিবলগীয়া কিন্তু
ভগৱানে নকৰক ছোৱালীজনীৰ বিয়াখন নেভাগক আৰু নহ'লে তাই বৰ কষ্ট পাব। বন্ধুসকল, মই ছোৱালীৰ কাৰণে ফাৰ্নিচাৰ ৰেডি কৰি হ'লেই বিয়া পাতিবলৈও পেণ্ডেলৰ মানুহ ঠিক কৰিছিলোঁ। তাকে এতিয়া যোৱাই আজি খবৰ আহিলে বোলে ডেটটো পিছুৱাই দিয়ক। চিন্তাহে লাগিছে আৰু। আপোনালোকে যদি আজিৰ খণ্ডটি ভাল পালে লাইক এটা কৰি কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটি সোনকালে 100K কৰি দিয়ক আৰু দেই বন্ধুসকল। ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়াই ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু।